অসমৰ আদিবাসীসকলক অসম চৰকাৰে প্ৰতাৰণাহে কৰিছে। মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙক কি অনুৰোধ জনালে আছাই? আদিবাসীসকলৰ বিভিন্ন সমস্যাৰ সমাধান হ'বনে? সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আৰু আদিবাসী ৰাইজৰ সহযোগত বোকাজান আমৰাজানৰ খেলপথাৰ প্ৰাংগণত ২৯ সংখ্যক আশা প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। উক্ত অনুষ্ঠান হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। কাৰ্যসূচী মৰ্মে পুৱা ৯ বজাত আশাৰ পতাকা উত্তোলন কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি বীৰজু ভূঞা, সহযোগ কৰে সম্পাদক ৰাকেশ কুজুৰে। পুৱা ১০ বজাত বৃক্ষৰোপণ কৰে। বিয়লি ২ বজাত ২৯ সংখ্যক আশা প্ৰতিষ্ঠা দিৱস উদযাপনৰ মুকলি সভা আৰম্ভ হয়। সমিতিৰ সহ সম্পাদক সঞ্জীৱ সোৰেন আধৰা মুকলি সভাত সভাপতিত্ব কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি বীৰজু ভূঞাই। সভাত মুখ্য অতিথি হিচাপে উপস্থিত আছিল আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰ, সম্পাদক দেৱেন ওৰাং, উপসভাপতি ডেভিড তিৰ্কি, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা অনিল টপ্প, AWDCৰ উপ মুখ্য কাৰ্যবাহী সদস্য পিটাৰ ডাং, ২৪ নং দেওপানী পৰিষদীয় সমষ্টিৰ MAC শ্ৰৱণ কুমাৰ তেলেংগা, উপদেষ্টা ৰুবুল ভূমিজ, কাৰ্বি আংলং জিলা সমিতিৰ উপসভাপতি পৱন সতনামী, হৰিপ্ৰসাদ কোঁৱৰ। আছাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰুৱে ভাষণ প্ৰসংগত কয় যে অসমৰ আদিবাসীসকলক অসম চৰকাৰে প্ৰতাৰণাহে কৰিছে। কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰুৱে কাৰ্বি আংলং জিলাৰ আদিবাসীসকলৰ ভূমিপট্টা প্ৰদান কৰিবলৈ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙক অনুৰোধ জনোৱাৰ লগতে আদিবাসীসকলৰ বিভিন্ন সমস্যাৰ সমাধান কৰিবলৈ দাবী জনায়। ১৯৯৬ চনৰ ২ জুলাইত লখিমপুৰ জিলাৰ জানুবস্তি বিদ্যালয়ত স্থাপিত আশা আদিবাসী জনগোষ্ঠীটোৰ বাবে এক আশাৰ পোহৰ হৈ আহিছে। জোহাৰ, আজি আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ২৯তম জন্ম দিৱস আৰু অলৰেডি আমাৰ আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আদিবাসীসকলৰ কাৰণে আশা যেনেধৰণৰ 1996ৰ পৰা মাত মাতি আহিছে, কিন্তু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই যি মাত মাতিছে যে ৮,০০০ তেজেৰে অসমত বসবাস কৰা আদিবাসীসকলক যিভাৱে অন্যায় অত্যাচাৰ কৰা হৈছিল, এই অন্যায় অত্যাচাৰ বিৰোধী আশা জন্ম হৈছিল। জাষ্টিন লেকৰা, জোচেফ মেঞ্চ আৰু আমাৰ বহুত প্ৰাক্তন নেতাসকলে যিসকল আজি সংগ্ৰাম কৰি আদিবাসীৰ যি স্বাৰ্থ, আদিবাসীৰ যি অন্যান্যৰ কাৰণে মাত মাতিছিল, আদিবাসীয়ে আজিলৈকে ন্যায় নাপালে। আজি আমি দেখিবলৈ পাইছো কাৰ্বি আংলঙত আমি যেটা উদাহৰণ বেলতলা ঘটনাত চামচং লংগাৰী ইয়াত আমাক হয়তো গুৱাহাটীৰ মাজমজিয়াতে তাত মৃত্যু হ'ল। আজি যি বেলতলা ঘটনা জনজাতিকৰণৰ দাবীৰ কাৰণে আন্দোলন কৰিব যাই কিনে তাত মৃত্যু হ'ব লগা হৈছে, এই আজিলৈকে ন্যায় পোৱা নাই। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এই ন্যায় আমি আজিও CBI তদন্ত দাবী কৰোঁ। অসম চৰকাৰে এটা ভাৰত চৰকাৰ লক্ষ্মী উৰাও নিচিনা বাইদেউক আৰু আমাৰ অসমৰ চাৰিওসীমাত য'ত আমি আজি দেখিবলৈ পাইছোঁ নাগালেণ্ড অঞ্চলত বৰ্ডাৰত, অৰুণাচল বৰ্ডাৰত, আমাৰ ভূটান বৰ্ডাৰত আদিবাসীসকলে বসবাস কৰে। আমি কেইদিন আগতে কোকৰাঝাৰত গৈছিলোঁ। 1996ত যিবিলাক মানুহ গৃহহাৰা হৈছিল, ইহঁতৰ ঘৰ জ্বলাই দিয়া হৈছিল। য'ত মাটি পাট্টা আছে, এই মাটি পাট্টালৈকে আজি ঘূৰাই পোৱা নাই। আজি কাৰ্বি আংলং অঞ্চলত বহুত বাগানত দেখিছো আদিবাসীসকলৰ মাটি দেখ দেখ কৰে প্ৰব্ৰজনকাৰীয়ে মাটি দখল কৰি আছে। আৰু আমাৰ 2 দিন আগত কাৰ্বি আংলঙত দেখিলো যি আমাৰ প্ৰতি এটা কইনা, আমাৰ সৰু ভণ্টি, তাক ৰেপ কৰি হত্যা কৰাইছে। তাক এই দোষীক ফাঁচি দিব লাগে। আমি আজি এইটোৱে সিদ্ধান্ত লৈছো। আমি আজি ইয়াৰ পৰাই সিদ্ধান্ত লৈ ৰাইজৰ লগত আলোচনা কৰে ৰাষ্ট্ৰপতিলৈকে আমি ফাঁচীৰ দাবী আমি আহ্বান কৰিছো। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই অসমৰ মুখ্যমন্ত্ৰীক আমি বাৰম্বাৰ জনজাতিকৰণ আৰু মাটি পাট্টা লগতে আমাৰ আদিবাসীৰ কাষ্ট চাৰ্টিফিকেট ইমানবাৰ অনুৰোধ কৰা স্বত্তেও আমাৰ কাম হৈ গৈছে বুলি যি ঘোষণা কৰিছিল, আজি আমাক আজিলৈকে দিয়া নাই। আমি BTC অঞ্চলত যি ভোট আছে, এই ভোট খুজিব, ভিক্ষা কৰিব যাব। তাতে মই আদিবাসী ৰাজ্যক আহ্বান কৰিম যে আপোনালোকে আমাৰ যি প্ৰাপ্য অধিকাৰ আছে এইটো আপোনালোকে দিছে জানো?
জনজাতিকরণ দিছে, কাস্ট সার্টিফিকেট দিছে জানো, আমাক আমার মাটির অধিকার দিছে জানো, এই কোশ্চেনটো সুধিবৰ কাৰণে আহ্বান কৰিছো। কোন বিজেপি সভালৈ বা চৰকাৰী পিপলৰ সভালৈ আমাৰ ৰাইজক আমি আহ্বান কৰিছো, তাতে যেন আমাৰ সভাত উপস্থিত নাথাকে। আগন্তুক নিৰ্বাচনত আপোনালোকে কি ভূমিকা? আমি আগন্তুক নিৰ্বাচনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু ৰাইজে এটা সিদ্ধান্ত লৈছো। অলৰেডি আমাৰ সমাজত এটা ৰাজনীতিক দল আহি গৈছে আৰু এই ৰাজনীতিক দলৰ আমাৰ ৰাইজক আমি আহ্বান কৰিম যে আমাৰ আদিবাসী ৰাইজৰ দলত আপোনালোকে সহায় সহযোগ কৰিব বুলি মই আহ্বান কৰিছো। আৰু যি অসম চৰকাৰে আমাৰ আদিবাসীসকলৰ যি আমাৰ সিট আছিল, আমাৰ 40-45টা আদিবাসীসকলে য'ত MLA MP হৈছিল, আমি কাৰ্বি আংলঙত বোকাজানত আমাৰ 2-3টা হয়তো MCLA আছিল। এই MCLA এইবিলাকো আমি আমাৰ কাৰ্বি আংলঙৰ ডিষ্ট্ৰিক্ট কাৰ্বি আংলঙত যিগিলা আমাৰ MCLA কি কয় MSC সিটটো ঘূৰাই দিব লাগিব আৰু আদিবাসী হিচাপে MCLA দিব লাগিব, অন্যথা ইয়াতো আমি চৰকাৰক ঘোৰ বিৰোধী কৰিম। আগন্তুক দিনত BTR নিৰ্বাচনো আছে দিনৰ ভিতৰত। আমি অলৰেডি বিজেপি চৰকাৰৰ APBL আমাৰ BTR যি প্ৰধান আছে তেওঁলোকক কি ক'ব? আমি অলৰেডি ঘোষণা কৰিছো, বিজেপি UPPL যি চৰকাৰে BTC অঞ্চলৰ আদিবাসীসকলক কোনো সুৰক্ষা দিয়া নাই, কোনো কাম হোৱা নাই। যিবিলাক কাম হোৱা নাই আৰু আমি আদিবাসীসকলক এইটোৰ কাৰণে কৈছো, যিবিলাক কাম হোৱা নাই বিজেপি চৰকাৰ আৰু UPP চৰকাৰক বাগান আৰু আদিবাসী অঞ্চলত সোমাবৰ কাৰণে বাধা কৰিব আৰু কোনো মিটিঙত যাবৰ কাৰণে আমি বাধা কৰিছো। কোনো মিটিঙত বিজেপি মিটিং নাযায় যেন আমি ৰাইজক আহ্বান জনাইছো। কাৰ্বি আংলঙত যি আদিবাসীবিলাকে বসবাস কৰি আছে তেওঁলোকৰ মাটি বাৰীৰ বিভিন্ন সমস্যা আছে, গতিকে আজিলৈকে মানে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে আজিলৈকে একো ব্যৱস্থা গ্ৰহণ কৰা নাই। কাৰ্বি আংলং CM তুলিৰাম ৰহমাং আছে, তেওঁক আপোনালোকে কি জানে? আমি কাৰ্বি আংলঙৰ যি CM তুলিৰাম ৰংহাং আমি এইটোৱে আহ্বান কৰিম। আৰু আমি আসাম চেন্ট্ৰেল কমিটি হিচাপে আগতে মেমোৰাণ্ডাম দিছিলো, ৰাষ্ট্ৰপতিকে দিছিলো, আমাৰ ট্ৰাইবেল মিনিষ্টাৰকো দিছিলো। আমি অতি শীঘ্ৰে আদিবাসীসকলক ইয়াত কাৰ্বি আংলঙত মাটি পাট্টা দিব লাগে। আদিবাসীসকলৰ যি অধিকাৰ যি আমাক শাসন কৰিছে এইটো বন্ধ কৰিব লাগে বুলি আমি আহ্বান জনাইছো। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ 29 প্ৰতিষ্ঠা দিৱস আৰু এই 29 প্ৰতিষ্ঠা দিৱসত মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো সংগ্ৰামী বন্ধুবৰ্গলৈ। আৰু এটাই কথা, যেতিয়ালৈকে আদিবাসী জ্বলন্ত সমস্যাসমূহৰ সমাধান হোৱা পৰ্যন্ত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গণতান্ত্ৰিকভাৱে আন্দোলন অব্যাহত ৰাখিব। 1996 চনৰ 2 জুলাই তাৰিখে আদিবাসী হাইস্কুলত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা নামৰ এটা সংগঠনৰ জন্ম হৈছিল। 1996 চনত যিটো BTAD ব্যক্তিগত সংঘৰ্ষ হৈছিল, 8,000 শ্বহীদৰ বিনিময়ত এই সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ জন্ম হৈছে। আৰু জন্মলগ্নৰে পৰা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আদিবাসী জনজাতিৰ শোষণকে ধৰি চাহ শ্ৰমিকৰ দৈনিক মজুৰি, ব্যাধি প্ৰদান প্ৰদানকে ধৰি বিভিন্ন সমস্যাসমূহৰ ওপৰত মাত মাতি আহিছে। 1996 চনত ব্যক্তিগত সংঘৰ্ষৰ প্ৰায় 8,000 মানুহ শ্বহীদ হৈ গ'ল, বহু আবাল বনিতা নিহত হ'বলগীয়া হ'ল, বহু নিহত হ'বলগীয়া হ'ল। কিন্তু আজিলৈকে আমি আদিবাসীসকল ন্যায় নাপালো বা সেই হত্যাকাণ্ড আজিলৈকে বিচাৰ নহ'ল। আৰু এতিয়াও কোকৰাঝাৰৰ লুংচুং, বিষ্ণুৰী, চিৰাঙৰ দেউশ্ৰী আদি আশ্ৰয় শিবিৰসমূহত আমাৰ আদিবাসী ৰাইজে দিন অতিবাহিত কৰিবলগীয়া হৈছে। যদিও পূৰ্বৰ কংগ্ৰেছ চৰকাৰ হওক, AJP চৰকাৰ হওক আৰু বৰ্তমানৰ যি BJP আৰু BTR চৰকাৰ, এই যিবিলাক গৃহহাৰা আদিবাসীসকলক সংস্থাপনৰ ব্যৱস্থা নকৰিলে আমি ধিক্কাৰ জনাইছো। আৰু যেতিয়ালৈকে এই সমস্যাসমূহ সমাধান নহয়, আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ যি সংগ্ৰাম আছে সেই সংগ্ৰাম অব্যাহত থাকিব। सब जन के मैं जोहार जनाता हूँ। हमने केर आशा कार्बी आंगलॉन्ग जिला के मिनी स्टेडियम में आई, जो हमने केर 29 आशा दिवस के हमने पालन करा था। ही इस पालन में हमने केर बीच में उपस्थित है हमने केर आशा कार्बी सेंट्रल कमेटी के प्रेसिडेंट गोम के राजेन होरो, हमने केर जनरल सेक्रेटरी नुवाज बरला, देवेन उराव। तो हमने केर बहुत खुशी केर बात लगे आज हमने केर कार्बी आंगलॉन्ग डिस्ट्रिक्ट में हमने केर सेंट्रल मान उपस्थित हुए हैं। हमने यह टके मैं आह्वान जाना खोजा तो हमने केर कार्बी आंगलॉन्ग डिस्ट्रिक्ट केर ऑटोनोमस काउंसिल केर जितना भी हमने केर आदिवासी भाई बहन माना हैं जो प्रॉब्लम्स में चलाता है, वो प्रॉब्लम्स के हमने केर कार्बी आंगलॉन्ग डिस्ट्रिक्ट केर
काउंसिल के CM तुलसीराम रोहन डांगरिया के जे हमनी के आदिवासी भाई बहन मन के जितना भी माटी बाड़ी मन के लूटे के लिए चेष्टा कर हैं वो प्रोसेस के अति शीघ्र खत्म करी बोल के मैं विशेष अनुरोध करा था। और हमनी के जितना भी हमनी के पाटा के प्रॉब्लम चलाता है, हमनी के कास्ट सर्टिफिकेट आज तक ले खान तक ले नहीं हुआ है, हमनी के कास्ट हिसाब से हमनी आज तक ले कास्ट सर्टिफिकेट नहीं पाता है, वो प्रॉब्लम्स गिला के हमनी सॉल्व करे के लिए मैं विशेष अनुरोध कराता हूँ। कौन सा टाइम है आदिवासी कौन सा गाना नतुन आते आदिवासी के कौन सा फिल्म नतुन आते बुआरी चूल्हा दिन बैठ के हलो मोबाइल के टिप के देखते रहे तो हमने के लिए सब पे टाइम पार हो जाएगा ने। और हम दूसरा टाइम के टाइम कहाँ है मोबाइल में देखवाए टीवी नेतृत्व देते तक आदिवासी फार्स्ट प्रिपेरेशन लीते रहे और सब जगह में उड़ाते रहे किंतु आज मैं अलग दुख अनुभव करा थी जे हमने इतना टाइम कि इतना फास्ट मेजोरिटी बोकाजन में आई और इतना टाइम हमने के लड़ा छाली के आदिवासी माने आशीर्वाद देखले सब आई नहीं हमने अनुरोध करब बहुत दूर काम है बहुत दूर समस्या है बहुत खेती बाती है किंतु हमने एक होइक लगे हमने के लड़ा छाली के जब भविष्य खातिर कारण हमने उलाइक लगे तेतिया हले हमने कखन कखन बछर में एक दिन समय देख लगे। आज आशा जन्मदिन आशा आज संग्राम करले आज आशा जन्म हले जखन कुकुरा देह में 7,000 आदमी के जखन बलिदान दिले तखन आशा जन्म हल आज 7,000 आदमी के हमने चिंता करे लगे और हमने जन्मदिन जाते हमने प्रत्येकटा समष्टि से कार्बी आंगलंग जिला प्रत्येकटा समष्टि से हमने आदमी आए के निजो टका खरच करके आए के हमने आज आशा के हमने जन्म दिया हमने के 7,000 आदमी के बलिदान दिया हमारा ये जन्म दिवस में हमने उनके श्रद्धा जनाए लगे किंतु आज मैं खूब दुख अनुभव कराती जे हमने के आधा इधे जाते एक कम न आशा के एक रूल रेगुलेशन है आशा सबे लगे हमने के जदि स्टूडेंट खातिर हमने के दादा जितना ये प्रोग्राम करेक्टले यहाँ जाए हुआ जाए कितना धने माने कष्ट करके आज प्रोग्राम कराते और हमने एक प्रोग्राम आवेले हमने ताली बजाकले कंजूसी करेला ना किंतु हमने एक होइक लगे